মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰবাৰ তোমালোকৰ বাবে আন এটি পাঠ লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত অৰণ্য যাত্ৰা নামৰ পাঠটিৰ এক চমু আলোচনাৰ বাবে মই তোমালোকৰ সন্মুখলৈ আহিছোঁ। অনুৰাধা শৰ্মা পূজাৰী আমাৰ সকলোৰে বাবে পৰিচিত এটি নাম, নহয় জানো? আমি সকলোৱে তেখেতৰ বিষয়ে জানো বা তেখেতৰ নাম শুনিছোঁ, তেখেতৰ লিখনি পঢ়িছোঁ। অসমৰ বিশিষ্ট লেখিকা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম হয় যোৰহাটত। 1964 চনত তেখেতে জন্মগ্ৰহণ কৰে। যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেখেতে সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী MA ডিগ্ৰী লাভ কৰে আৰু এইগৰাকী সাংবাদিকে সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আৰ্ট এণ্ড মেনেজমেণ্টৰ পৰা। লেখিকাগৰাকীয়ে পশ্চিমবংগ বোলছবি কেন্দ্ৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্যনৰ পাঠ্যক্ৰমো সমাপ্ত কৰে। তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল কলিকতাৰ একাডেমি অফ ফাইন আৰ্টৰ অধীনত শিক্ষকতাৰ যোগেদি শিক্ষকতা কৰিছিল আৰু তাৰ মাজেদিয়ে তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল। আমাৰ অসম কাকতত সাংবাদিক হিচাপে কৰ্মৰত হোৱা সাংবাদিকগৰাকী বৰ্তমান স্বাধীন নাম শুনিছা তোমালোকে, এখন সাপ্তাহিক কাকত স্বাধীনৰ সম্পাদনাৰ দায়িত্ব বহন কৰি আছে। সাতসৰী নামৰ মাহেকীয়া আলোচনীখনৰো সম্পাদক হৈছে অনুৰাধা শৰ্মা পূজাৰী। লেখিকা তথা এগৰাকী সুসাহিত্যিক হিচাপে জনাজাত অনুৰাধা শৰ্মা পূজাৰীদেৱ। তেখেতৰ ৰচিত উপন্যাস হৈছে হৃদয় এক বিজ্ঞাপন। তোমালোক সকলোৱে নাম শুনিছা, নিশ্চয় পঢ়িছা বহুতে। চাহেবপুৰাৰ বৰষুণ, নাহৰৰ নিৰিবিলি ছাঁ, বৰাগী নদীৰ ঘাট, সোণ হৰিণৰ চেকুৰ, মেৰেং, কাঞ্চন ইত্যাদি। এইখিনি হৈছে তেখেতৰ দ্বাৰা ৰচিত উপন্যাস। বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়োগ্ৰাফী, কেটৰিনাৰ সৈতে এটি নিৰ্জন দুপৰীয়া আদি তেখেতৰ গল্প সংকলন। সাহিত্যিকগৰাকীয়ে উপন্যাসৰ সমান্তৰালভাৱে গল্পও ৰচনা কৰিছিল আৰু তেখেতৰ দ্বাৰা ৰচিত গল্পসমূহ এইকেইখন গল্প সংকলনত পোৱা যায়। আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন হৈছে কলিকতাৰ চিঠি, ডায়েৰী, অটোগ্ৰাফ ইত্যাদি। 2003 চনত এইগৰাকী সাহিত্যিকে চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল। সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে তেখেতে সাহিত্য জগতলৈ যি অৱদান দিলে, সাংবাদিকতাৰ জীৱনলৈ যি অৱদান দিছে, সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ, সংবাদ জগতলৈ, তাৰ স্বীকৃতিস্বৰূপে 2013 চনত সাহিত্যিকগৰাকীক ৰেনেছাঁ অসম বঁটাৰে সন্মানিত কৰা হয়। আমাৰ পাঠটোত তেখেতৰ দ্বাৰা ৰচিত অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত অৰণ্য যাত্ৰা নামৰ পাঠটিত এহাল ককাই ভাইৰ কথা কোৱা হৈছে, ককায়েক ভনীয়েকৰ কথা কোৱা হৈছে আৰু তেওঁলোকে সমনীয়াৰ সৈতে শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত বিদ্যালয়ৰ পৰা এটা যাত্ৰা কৰি কাজিৰঙা অভয়াৰণ্যলৈ এটা যাত্ৰা কৰি যি অভিজ্ঞতা লাভ কৰিছিল সেই বিষয়ে বৰ্ণনা কৰা হৈছে। প্ৰকৃতিৰ বিনন্দীয়া ৰূপে মানুহক মুগ্ধ কৰে। তোমালোকে প্ৰকৃতি ভাল পোৱানে বাৰু? প্ৰকৃতি জগতখন চাইছানে? প্ৰকৃতিৰ ফুলপাত, সেউজীয়া গছ বননি
ঋতু পৰিৱৰ্তনৰ ছবিকেইখন, বিভিন্ন ঋতুৱে আমাক দি যোৱা অনুভৱ, অনুভূতি বা অভিজ্ঞতাসমূহ, এই সকলো হৈছে প্ৰকৃতিৰ আকৰ্ষণৰ মূলবিন্দু। গতিকে প্ৰকৃতিৰ বিনন্দীয়া ৰূপে মানুহক মুগ্ধ কৰে। প্ৰকৃতিয়ে মানুহক কেৱল মুগ্ধ কৰাই নহয়, জীৱন ধাৰণত বিভিন্ন ধৰণে সহায়ো কৰে। প্ৰকৃতিৰ অবিহনে, প্ৰকৃতি নোহোৱা হ'লে মানুহৰ জীৱন ধাৰণ কোনো কাৰণতেই হয়তো সম্ভৱ নহ'লহেঁতেন। গতিকে প্ৰকৃতিয়ে মানুহক জীৱন ধাৰণত বিভিন্ন ধৰণে সহায় কৰাৰ লগতে নানা দিশৰ পৰা শিক্ষা তথা অভিজ্ঞতাও কিন্তু দান কৰে। আমি প্ৰকৃতিৰ পৰা যিদৰে জীৱন ধাৰণৰ বিভিন্ন সমল লাভ কৰিব পাৰোঁ, জীৱনত বহুখিনি প্ৰয়োজনীয় সামগ্ৰী আমি প্ৰকৃতিৰ পৰা পাব পাৰোঁ, ঠিক তেনেধৰণে বিভিন্ন শিক্ষা বা অভিজ্ঞতাও আমি প্ৰকৃতিৰ পৰা আহৰণ কৰিব পাৰোঁ। মানুহৰ জীৱনত প্ৰকৃতিৰ প্ৰভাৱ অপৰিসীম। তাৰ লগতে সেই প্ৰকৃতিৰ পৰা লাভ কৰা শিক্ষা, অভিজ্ঞতা, তাৰ লগতে মানুহৰ জীৱনত আন এটা প্ৰয়োজনীয় দিশ হৈছে পিতৃ মাতৃ তথা শিক্ষককে ধৰি ডাঙৰৰ বা অভিজ্ঞজনৰ পৰা লাভ কৰা পৰামৰ্শ বা উপদেশসমূহ। এই পৰামৰ্শ বা উপদেশসমূহ মানুহৰ জীৱনত কিমান প্ৰয়োজন, নিজৰ কাম নিজে সম্পাদন কৰিলে আমি যে কেতিয়াও বিপদত পৰিব নালাগে, অৰ্থাৎ আমি যদি স্বনিৰ্ভৰশীল হওঁ, আত্মনিৰ্ভৰশীল হওঁ, তেতিয়া যে আমি যিকোনো বাধা অতিক্ৰম কৰি বা যিকোনো সিদ্ধান্ত লৈ আগবাঢ়ি যাব পাৰোঁ, আমাৰ মনোবল দৃঢ় কৰিব পাৰোঁ, সেইখিনি কথা বা তেনে বহু কথাৰ গুৰুত্ব আমাৰ পাঠ্য অৰণ্য যাত্ৰা নামৰ গল্পসুলভ অভিজ্ঞতালব্ধ লিখনিটোত প্ৰকাশ কৰা হৈছে। মানুহৰ জীৱনত ভ্ৰমণৰ জৰিয়তে লাভ কৰা যি চাক্ষুষ অভিজ্ঞতা, অৰ্থাৎ ভ্ৰমণৰ প্ৰয়োজন মানুহৰ জীৱনত আছে। কেৱল কিতাপৰ পৰা পোৱা শিক্ষাই যে সৰ্বস্ব নহয়, ভ্ৰমণেও যে মানুহক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰে, সহযোগিতাৰ ভাৱ বঢ়াব পাৰে বা বিভিন্ন দিশত তিতা মিঠা অভিজ্ঞতা দান কৰিব পাৰে, এই সকলোখিনি কথাৰ প্ৰয়োজনীয়তাও আমাৰ পাঠটোত দাঙি ধৰা হৈছে। এতিয়া আহিছোঁ পাঠটোৰ মূল কথাৰ মাজলৈ। অৰণ্য যাত্ৰা পাঠটো আৰম্ভ কৰা হৈছে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে। এজনী ছোৱালীৰ নাম হৈছে পাহি। মই প্ৰতিটো দফাৰ মূল কথাখিনি কৈ যাম আৰু প্ৰয়োজন অনুসাৰে তোমালোকক কথাখিনি পুনৰবাৰ মই আকৌ ক'ম, দোহাৰি যাম, তোমালোকে মাত্ৰ মন দি শুনিবা। আমাৰ পাঠটোৰ মূল চৰিত্ৰ, কেন্দ্ৰবিন্দু পাহি। অষ্টম শ্ৰেণীত পঢ়া এগৰাকী ছাত্ৰী। পাহিৰ কথাৰে পাঠটো আৰম্ভ কৰা হৈছে। পাঠটো আকস্মিকভাৱে আৰম্ভ কৰিছে। কৈছে পাহিৰ যোৱা 3 দিনমান ধৰি গাত তত নাইকিয়া হৈছে। কিয় তত নাইকিয়া হৈছে? কাৰণ পাহিহঁতে যিখন বিদ্যালয়ত পঢ়ে, পাহি আৰু পাহিৰ ককায়েক পল, পাহিয়ে পঢ়ে 8ম শ্ৰেণীত আৰু পলে পঢ়ে 9ম শ্ৰেণীত। গতিকে পাহি আৰু পল যিখন বিদ্যালয়ত পঢ়ে, সেই বিদ্যালয়খনত গৰমৰ বন্ধৰ উপলক্ষে প্ৰথম সপ্তাহত 4 দিনৰ বাবে 8ম আৰু 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এখন অৰণ্যলৈ লৈ যাব। সেইবুলি শিক্ষক শিক্ষয়িত্ৰীসকলে ঘোষণা কৰিছিল আৰু যিদিনাই ঘোষণা কৰিলে গৰমৰ বন্ধত নিব বুলি, যিদিনা ঘোষণা কৰিলে সেইদিনাৰ পৰা দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত উখল মাখল পৰিৱেশ, সকলোৰে মনত এক ক্ষুদ্ৰণি অৱস্থা, বিভিন্ন কথাৰ অনুভূতিৰে তেওঁলোকৰ মনবিলাক ৰঙিয়াল হৈ আছে। গতিকে দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত সেই যে অৰণ্যলৈ নিব গৰমৰ বন্ধত, সেই বিষয়টো লৈ দুয়োটা শ্ৰেণীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে আলোচনা কৰিছে কোনখন অৰণ্যলৈ বা নিব। কোনোবাই যাবলৈ ইচ্ছা কৰিছে মানাহ অভয়াৰণ্যলৈ, কোনোবাই আকৌ কাজিৰঙালৈ যাবলৈ ইচ্ছা কৰিছে,
কোনোবাই আকৌ কৈছে যে আগতে কোনোবা মানাহলৈ গৈছে গতিকে মানাহলৈ নাযায়, কোনোবা হয়তো কাজিৰঙালৈ গৈছে গতিকে কাজিৰঙালৈ নাযায়। কিন্তু দেখা গ'ল যে সকলো ছাত্ৰ ছাত্ৰীৰ ভিতৰত কাজিৰঙাৰ সপক্ষে থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আহিলে। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাজিৰঙালৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সৰহ হোৱাৰ বাবে কাজিৰঙাৰ অভয়াৰণ্যলৈ যোৱাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ সপক্ষে মতামত বেছি হ'ল। গতিকে সেইবাবেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও কাজিৰঙা অভয়াৰণ্যলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ নিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বিদ্যালয়ৰ কেইজনমান শিক্ষক শিক্ষয়িত্ৰীয়ে সাজু হৈছে গৰমৰ বন্ধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাবৰ বাবে। কিন্তু কিছু সংখ্যক ছাত্ৰ ছাত্ৰী যিহেতু আগতে সেইখন অভয়াৰণ্যলৈ গৈছে, সেইবাবে তেওঁলোকে যাবলৈ ইচ্ছা নকৰিলে। দুয়োটা শ্ৰেণীৰ পৰা প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰী সাজু হৈছে এই ভ্ৰমণৰ বাবে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱীৰ ভিতৰতে নাম থকা এখন উদ্যান চাবৰ বাবে দুয়োটা শ্ৰেণীৰ পৰা প্ৰায় 50জনমান ছাত্ৰ ছাত্ৰী ইতিমধ্যে যাবলৈ বুলি সাজু হৈছে। আৰু তেওঁলোকক দায়িত্ব সহকাৰে লৈ যাবৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা 5-6গৰাকীমান শিক্ষক শিক্ষয়িত্ৰীও লগ লাগিছে, তেখেতসকলে দায়িত্ব বহন কৰিছে। গতিকে এটা দল 50ৰ পৰা 60জনৰ মানে 56জন আৰু 56জন মানৰ মানুহৰ এটা দল বিদ্যালয়ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ যাবৰ বাবে সাজু হৈছে। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে এখন তালিকা প্ৰস্তুত কৰি তেওঁলোকক অৱগত কৰি দিছে যে কি কি প্ৰয়োজনীয় বস্তু নিব লাগিব। তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় পানী বটলেই হওক, পাতল চাই গামোচাই হওক, টোকা বহীয়েই হওক, কলমেই হওক, সুবিধাজনকভাৱে পিন্ধিব পৰা জোতাই হওক, কাৰণ বাট কেনেকুৱা হয় ঠিকনা নাই, ইফালে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ যাব তেওঁলোক, তেনেধৰণে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী নিবৰ বাবে তেওঁলোকক এখন তালিকা প্ৰস্তুত কৰি দিয়া হৈছে। সেইমতে ছাত্ৰ ছাত্ৰীসকলক উপদেশ দিয়া হৈছে যাতে তেওঁলোকে প্ৰয়োজনীয় সামগ্ৰীখিনি নিজৰ লগত লৈ থয়। আকৌ প্ৰত্যেকেই যাতে নিজৰ দায়িত্ব বহন কৰি, নিজৰ দায়িত্ব নিজেই উপলব্ধি কৰি সেই সামগ্ৰী গোটাই ল'ব পাৰে, আনৰ সহায় গ্ৰহণ নকৰাকৈ যাতে নিজেই নিজৰ সামগ্ৰী প্ৰস্তুত কৰি লয়, অৰ্থাৎ গোটাই পিটাই লয়, সেইলৈও বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক সকিয়নি দিয়া হৈছে। আকৌ সাৱধান কৰি দিয়া হৈছে কোনেও যাতে মোবাইল অথবা কেমেৰা লগত লৈ নাযায়। এতিয়া প্ৰথম দফাটোত আমাক ক'লে যে কিদৰে পাহিৰ মনটো উগুল থুগুল হৈ আছে। অষ্টম শ্ৰেণীৰ ছাত্ৰী এগৰাকী পাহিয়ে অভয়াৰণ্যখনলৈ যাব, কাজিৰঙা চাবলৈ যাব, সেইবাবে তাইৰ মনটো খুদুৱাই আছে, উগুল থুগুল লাগি আছে। অকল পাহিৰেই নহয়, অষ্টম আৰু নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ মনতেই এক খুদুৱনিমূলক পৰিৱেশ আছে আৰু সেই সকলোৰে প্ৰতিনিধিত্ব কৰিছে পাহিৰ মনোভাৱৰ মাজেৰে। আমাক যে প্ৰথম দফাটোত কৈছে যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ বয়বস্তু নিজেই গোটাই ল'বলৈ কৈছে, তাৰ মাজেদি মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখি স্বনিৰ্ভৰশীল হোৱাৰ এটা পাঠ বা উপদেশ সেই দফাটোৰ মাজেৰে দিয়া হৈছে। কাৰণ যি মানুহে বয়স অনুসাৰে নিজৰ প্ৰয়োজনীয় কাম কৰিব পাৰে, নিজৰ দায়িত্ব বহন কৰিব পাৰে, নিজৰ প্ৰয়োজনীয় সামগ্ৰী সাঁচি সামৰি থ'ব পাৰে অথবা গোটাই মেলি ল'ব পাৰে, সেইখিনি মানুহে ভৱিষ্যতে বা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ভৱিষ্যতেও জীৱনৰ যিমান ডাঙৰ সিদ্ধান্ত নহওক কিয় সেইখিনি সময়ত নিজৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিয়াত অৰ্থাৎ স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল হোৱাত অকণো বিপদত পৰিবলগীয়া নহয়। সেইবাবে আমাক দফাটোৰ প্ৰথমতেই কোৱা হৈছে
আত্মনিৰ্ভৰশীলতাৰ কথা। শিক্ষক শিক্ষয়িত্ৰী তথা পিতৃ মাতৃৰ কথা মানি চলি ডাঙৰৰ উপদেশ গ্ৰহণ কৰি মানুহে যদি নিজৰ যাৱতীয় কাম কাজ সম্পাদন কৰিব পাৰে তেনেহ'লে সকলো মানুহে জীৱনত সফলতা লাভ কৰাত কোনো ধৰণৰ সন্দেহ থাকিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ বাবে মই পাঠটোৰ ইমানখিনিয়ে বৰ্ণনা কৰিছোঁ। আমি ইয়াৰ পাছৰ ক্লাছত আলোচনা কৰিম। তোমালোকে পাঠটো মন দি পঢ়িবা, ডাঙৰকৈ পঢ়িবা। ঘৰৰ যাতে আন মানুহে তোমালোকৰ পঢ়াবোৰ শব্দবিলাক উচ্চাৰণবিলাক যাতে শুনে সেইধৰণে পাঠটো মন দি পঢ়িবা। ধন্যবাদ।